নমস্কাৰ ডিডি আপডেট ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ইতিমধ্যে গম পাইছে যে অসম চৰকাৰৰ শিক্ষা বিভাগে 2021 চনৰ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে সিলেবাসো প্ৰকাশ কৰিছে। আমি আজি সেই সিলেবাসৰে প্ৰথমটো বিষয় চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি প্ৰথমে শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা 2021 অৰ্থাৎ টেট 2021 প্ৰাথমিক বিদ্যালয়ৰ বাবে যিখন কুৱেশ্যন পেপাৰ হ'ব সেই পেপাৰখনৰ প্ৰথম অধ্যায়টো আলোচনা কৰিম। এই পেপাৰখনত মুঠ 5টা ভাগ আছে। ইয়াৰ প্ৰথম ভাগটো হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, দ্বিতীয় বিভাগটো লেংগুৱেজ 1, তৃতীয়টো লেংগুৱেজ 2, চতুৰ্থটো মেথমেটিক্স আৰু পঞ্চমটো হৈছে এনভাইৰনমেণ্টেল চায়েন্স অৰ্থাৎ পৰিৱেশ বিজ্ঞান। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ শিশুৰ বিকাশ আৰু শিক্ষাতত্ত্ব, এই বিভাগটোত মুঠ 30 নম্বৰ আছে। ইয়াৰ প্ৰথম অংশত আছে চাইল্ড ডেভেলপমেণ্ট শিশুৰ বিকাশ ফৰ চিলড্ৰেন 6 to 11 years গ্ৰুপ, কনচেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেণ্ট বিকাশৰ ধাৰণা আৰু স্তৰসমূহ, শিশুৰ বিকাশৰ বিভিন্ন স্তৰসমূহ কি কি, কেৰেক্টাৰিষ্টিক অফ ডিফাৰেণ্ট ষ্টেজেছ অফ ডেভেলপমেণ্ট বিকাশৰ বিভিন্ন স্তৰসমূহৰ বৈশিষ্ট্য বা লক্ষণসমূহ। এটি শিশুৰ বিকাশত কি কি লক্ষণ বা বৈশিষ্ট্যসমূহ দেখা পোৱা যায় আৰু বিভিন্ন স্তৰসমূহত দেখা পোৱা এই বৈশিষ্ট্যসমূহৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। তাৰপিছত আছে ফেক্টৰ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট শিশুৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়, বায়'লজিকেল অৰ্থাৎ জীৱবৈজ্ঞানিক কাৰক, হেৰেডিটি অৰ্থাৎ বংশগত কাৰক, সাইকোলজিকেল অৰ্থাৎ মানসিক কাৰক আৰু এনভাইৰনমেণ্টেল ফেক্টৰ অৰ্থাৎ পৰিস্থিতিতান্ত্ৰিক কাৰক। তাৰপিছত আছে ডাইমেনশ্যন অফ চাইল্ড ডেভেলপমেণ্ট শিশু বিকাশৰ পৰিসৰসমূহ, ফিজিকেল শাৰীৰিক, কগনিটিভ বৌদ্ধিক, ইমোশ্যনেল আৱেগিক, ছ'চিয়েল সামাজিক এণ্ড মৰেল অৰ্থাৎ নৈতিক, ডেভেলপমেণ্ট অফ লেংগুৱেজ ডিউৰিং আৰ্লি চাইল্ডহুড এণ্ড লেটাৰ চাইল্ডহুড অৰ্থাৎ শিশুৰ প্ৰাথমিক আৰু পিছৰ অৱস্থাত কেনেদৰে ভাষাৰ বিকাশ হয় অৰ্থাৎ এটি শিশুৱে কেনেদৰে ভাষা ক'বলৈ শিকে সেই বিষয়ে অধ্যয়ন কৰিব লাগিব। তাৰপিছত আছে ইণ্ডিভিজুৱেল ডিফাৰেন্স অৰ্থাৎ ব্যক্তিগত ভিন্নতা, কনচেপ্ট এণ্ড এৰিয়াজ অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স ব্যক্তিগত ভিন্নতাৰ ধাৰণা আৰু পৰিসৰসমূহ, ইন্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ ইন ভেৰিয়াছ এৰিয়াজ অফ ইণ্টাৰেষ্ট, হেবিট, এপ্টিটিউড, ইণ্টেলিজেন্স, ক্ৰিয়েটিভিটি এণ্ড দেয়াৰ এছেছমেণ্ট অৰ্থাৎ প্ৰত্যেকৰে ইণ্টাৰেষ্ট অৰ্থাৎ ভাল লগা, হেবিট স্বভাৱ, এপ্টিটিউড অৰ্থাৎ অভিৰুচি, ইণ্টেলিজেন্স অৰ্থাৎ বোধ আৰু ক্ৰিয়েটিভিটি অৰ্থাৎ সৃষ্টিশীলতা, এইবোৰ ক্ষেত্ৰত ব্যক্তিগত ভিন্নতাসমূহ আৰু দেয়াৰ এছেছমেণ্ট অৰ্থাৎ আৰু সেইবোৰৰ মূল্যায়ন কৰা, এই বিষয়ে অধ্যয়ন কৰিব লাগিব। তাৰপিছত আছে পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্ব, কনচেপ্ট এণ্ড টাইপছ অফ পাৰ্চনেলিটি ব্যক্তিত্বৰ ধাৰণা আৰু প্ৰকাৰসমূহ, এণ্ড ফেক্টৰ ইনফ্লুৱেঞ্চিং পাৰ্চনেলিটি আৰু ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ, কমন বিহেভিয়াৰেল প্ৰব্লেম অফ চিলড্ৰেন শিশুৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সাধাৰণ চাৰিত্ৰিক সমস্যা যেনে এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, অপজিশ্যনেল ডিফুৱেণ্ট ডিছঅৰ্ডাৰ, কণ্ডাক্ট ডিছঅৰ্ডাৰ, এনেকুৱা কিছুমান বিসংগতি আছে আৰু কজ এণ্ড ৰেমেডিজ আৰু সেইবোৰৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰসমূহ। তাৰপিছত আছে এডজাষ্টমেণ্ট কেনেকৈ কৰিব লাগিব, কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড হাইজেন মানসিক স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ধাৰণা। ইয়াৰ পিছৰ অংশটোত আছে প্ৰচেছ অফ লাৰ্ণিং অৰ্থাৎ শিকন প্ৰক্ৰিয়া, মিনিং এণ্ড নেচাৰ অফ লাৰ্ণিং শিকনৰ অৰ্থ আৰু
প্ৰকৃতি ফেক্টৰছ এফেক্টিং লাৰ্নিং শিকনত কি কাৰকে প্ৰভাৱ পেলায় তাৰপিছত আছে মেচুৰেশ্যন এণ্ড ৰেডিনেছ ফৰ লাৰ্নিং শিকনত পৰিপক্কতা লাভ কৰিবলৈ কি প্ৰস্তুতি প্ৰয়োজন গতিকে এইখিনি অধ্যয়ন কৰিব লাগিব তাৰপিছত আছে মটিভেশ্যন এণ্ড লাৰ্নিং মটিভেশ্যন মানে আছে অভিৰুচন আৰু লাৰ্নিং শিকন অভিৰুচন আৰু শিকনৰ যি সম্বন্ধ আছে এই সম্বন্ধ বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আছে মেথড অফ লাৰ্নিং মানে শিকনৰ পদ্ধতিসমূহ মেজৰ লজ অফ লাৰ্নিং এণ্ড দেয়াৰ এডুকেশ্যনেল ইমপ্লিকেশ্যনছ অৰ্থাৎ শিকনৰ প্ৰধান সূত্ৰসমূহ আৰু শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰসমূহ কেনেদৰে প্ৰয়োগ হয় সেই বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আছে থিয়ৰিজ অফ লাৰ্নিং শিকনৰ থিয়ৰি আছে এই তিনিটা থিয়ৰি দিছে সেইটা হৈছে কনেকশ্যনিজম ষ্টিমুলাছ ৰেছপন্স থিয়ৰি এটা সূত্ৰ আছে উদ্দীপন আৰু সঁহাৰি এই থিয়ৰিটোৰ বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আছে কণ্ডিশ্যনিং ক্লাছিকেল এণ্ড অপাৰেণ্ট তাৰপিছত আছে কনষ্ট্ৰাকটিভিজম এই তিনিটা থিয়ৰি তাৰপিছত ইয়াৰ শেষৰ ভাগটো হৈছে পেডাগজি অৰ্থাৎ শিক্ষাতত্ত্ব ইয়াত প্ৰথমে আছে নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্সট অৰ্থাৎ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা শিশুসকলৰ জ্ঞান ছ'চিঅ' কালচাৰেল বেকগ্ৰাউণ্ড অৰ্থাৎ সামাজিক আৰু সাংস্কৃতিক পৃষ্ঠভূমি কোনো এটা শিশু কেনেকুৱা পৃষ্ঠভূমিৰ পৰা বিদ্যালয় আহিছে সেই কথাটো আমি অধ্যয়ন কৰিব লাগিব চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বিশেষ প্ৰয়োজন সম্পন্ন শিশু ইনক্লুচিভ এডুকেশ্যন আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ লাৰ্নিং ডিফিকাল্টিজ এণ্ড বিহেভিয়াৰেল প্ৰব্লেমছ অৰ্থাৎ শিকন দক্ষতা কম থকা আৰু স্বভাৱগত বিসংগতি থকা কিছুমান শিশুক বুজিব পৰা অৰ্গেনাইজিং টিচিং অৰ্থাৎ শিক্ষণ সংগঠিতকৰণ টিচিং এজ প্লেন্ড এক্টিভিটি অৰ্থাৎ পৰিকল্পিত কাৰ্যাৱলী হিচাপে শিক্ষণ ফেজেছ অফ টিচিং শিক্ষণৰ বিভিন্ন স্তৰসমূহ প্ৰি এক্টিভ ইণ্টাৰেক্টিভ এণ্ড পোষ্ট এক্টিভ ফেজেছ এই যি তিনিটা ফেজ আছে স্তৰ আছে সেই স্তৰ তিনিটা ডিফাৰেণ্ট মেথড অফ টিচিং শিক্ষণৰ বিভিন্ন পদ্ধতিসমূহ যেনে লেকচাৰ মেথড কেনেদৰে লেকচাৰ মেথড প্ৰয়োগ কৰি শিক্ষণ কৰা হয় প্ৰজেক্ট মেথড ডেমনষ্ট্ৰেশ্যন মেথড হেৰিষ্টিক মেথড গতিকে এই চাৰিটা মেথড ইয়াত দিছে তাৰপিছত আহিছে কনচেপ্ট অফ TLM টিচিং লাৰ্নিং মেটেৰিয়েল অৰ্থাৎ শিকন সামগ্ৰীৰ ধাৰণা এণ্ড ইটছ ইম্পৰ্টেঞ্চ আৰু ইয়াৰ প্ৰয়োজনীয়তা TLM অৰ্থাৎ শিক্ষণ সমল টিচিং লাৰ্নিং মেটেৰিয়েল গতিকে এই টিচিং লাৰ্নিং মেটেৰিয়েলবোৰ কি আৰু ইয়াক প্ৰয়োজনীয়তা কি এই বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আহিলে ডায়াগনষ্টিক এণ্ড ৰিমেডিয়েল টিচিং গতিকে ডায়াগনষ্টিক মানে আমি কোনো এটা শিশু কেনেদৰে কোন ক্ষেত্ৰত পিছপৰি আছে সেয়া আমি কেনেদৰে চিনাক্তকৰণ কৰিম আৰু ৰিমেডিয়েল টিচিং অৰ্থাৎ তেওঁক আমি কেনেদৰে আগবঢ়াই লৈ যাম সেই ৰিমেডিয়েল টিচিঙৰ বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আহিলে ক্লাছৰুম মেনেজমেণ্ট অৰ্থাৎ শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা ৰোল অফ টিচাৰ এণ্ড দ্য ষ্টুডেণ্ট শিক্ষাৰ্থী আৰু শিক্ষকৰ ভূমিকা লিডাৰশ্বিপ কোৱালিটি অফ টিচাৰ শিক্ষকৰ নেতৃত্ব গুণ গতিকে নেতৃত্ব গুণৰ বিষয়ে অধ্যয়ন কৰিব লাগিব টাইম এণ্ড টাস্ক মেনেজমেণ্ট সময় আৰু কৰ্মৰ যি আমি ব্যৱস্থাপনা কৰিব পাৰি কেনেদৰে সময় সদব্যৱহাৰ কৰিব পাৰি আৰু সেই সময়ত কি কাম কৰিব পাৰি এই বিষয়ে অধ্যয়ন কৰিব লাগিব তাৰপিছত আহিলে কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ড টিচিং অৰ্থাৎ শিশুকেন্দ্ৰিক শিক্ষণৰ ধাৰণা কম্পিটেন্সি বেছড টিচিং আৰু কম্পিটেন্সি বেছড যিটো টিচিং আছে এই বিষয়ে ধাৰণা কৰিব লাগিব তাৰপিছত আহিলে ইভালুৱেশ্যন মানে হৈছে মূল্যায়ন
এতিয়া মূল্যায়ন যি দুটা ভাগ আছে এই দুটা ভাগৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। এটা হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন, অবিৰত আৰু বোধগম্য মূল্যায়ন। তাৰপিছত আহিলে ফৰ্মেটিভ এণ্ড চামেটিভ ইভেলুৱেশ্যন। ফৰ্মেটিভ অৰ্থাৎ গঠনাত্মক আৰু চামেটিভ অৰ্থাৎ সংখ্যাত্মক মূল্যায়ন। শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰশ্ন কাকতখনৰ প্ৰথম ভাগ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত এইখিনি চিলেবাছে অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই পাঠ্যক্ৰমখিনি মই চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হ'ল আপোনালোকে জনাব, আৰু বাকীকেইটা ভাগো আমি পিছৰ ভিডিঅ'সমূহত ক্ৰমান্বয়ে আলোচনা কৰিম। ধন্যবাদ।